ডিসেম্বৰৰ গাড়ী হয় হয় স্পেয়াৰ আনটাচ মই নিজে চলাই আছো কাৰণে এনেকৈ লেতেৰা হৈ আছে বাকী গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হয় এতিয়া চাওক এইখন আছে চেলেৰো BXI হয় কাৰোবাৰ যদি অটোমেটিক গাড়ী লাগে বহুত হয় ধুনীয়া কণ্ডিশ্যন আছে হয় মানে বহুত ধুনীয়া আৰু কি ক'ম আপোনাক ইমান ধুনীয়া হয় এইখন গাড়ী ল'ব অনলি 45,000 দি দিম 45,000 ৰানিং গাড়ী ডিজেলৰ হয় দিব মানে 45 গাড়ী দি আছো মোৰ হাঁহি উঠি আছে কোনো দিব নোৱাৰে 45 মই 45 দি আছো 2014 মডেল হয় মেগনা প্লাছ হয় গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে হয় অৰিজিনেল পেইণ্টত আছে এটা বুলেট ল'লে যোনটো প্ৰাইচ হ'ব তাতকে কম প্ৰাইচত দি আছো এইখন আছে বালেনো 2019 মডেল আফটাৰ সেল সাৰ্ভিস ধৰক মানে মই গাড়ী এখন লৈ গলো কি সুবিধা দিব কিনাৰ পিছত সুবিধা মানে কি আমাৰ ইয়াত ইঞ্জিন ৱাৰেণ্টি 1 বছৰ পাব হয় প্লাছ আপুনি গাড়ীখন আমাৰ পৰা ল'লে যিমান দিন আপুনি চলাব হয় আপুনি বেলেগত কাম কৰিলে 20 টকা যাব আমি কাম আমাৰ থ্ৰুত কাম কৰাব 10 টকাত আপুনি কাম আপুনি যিমান দিন আমাৰ দিলৰ পৰা গাড়ীখন চলাব সিমান দিন এইটো সাৰ্ভিস পাই যাব হয় টায়াৰ আনটাচ হৈ আছে একদম নতুনৰ দৰে হৈছে কিমান ইয়ন আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু আমাৰ ইয়াত মেক্সিমাম গাড়ী ফাৰ্ষ্ট ওনাৰে হয় হয় ইয়ন আছে এইটো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় হয় তো 35 দাম লগাইছো কিবা এটা নেগোচিয়েবল কৰি দিম হয় হয় টাটা পাঞ্চ এডভেঞ্চাৰ হয় ৰেডম 46 মান ৰানিং আছে 46,000 ৰানিং হৈছে 46 মান ৰানিং আছে ফাৰ্ষ্ট ওনাৰ গাড়ী কণ্ডিশ্যন আপুনি চাব একদম বহুত ধুনীয়া হৈ আছে হয় নমস্কাৰ নিউজ ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা ভিডিঅ'ত স্বাগতম জনাইছো দৰ্শকসকল আজি মই আহি উপস্থিত হৈছো আপোনালোকে দেখিবলৈ পাইছে ক্লাছিক মটৰছলৈ ইয়াত আপোনাৰ বহুত গাড়ী ষ্টক আছে আমি প্ৰথমবাৰৰ বাবে ক্লাছিক মটৰছত আহিছো আৰু এতিয়া ভিতৰলৈ যাম দাদাৰ পৰা জানিম যে কেনেকুৱা কি সুবিধা আছে সকলো সবিশেষ জনাম ৰিফাইনেন্স এক্সচেঞ্জ সকলো আছে নে নাই সুবিধা কি আছে আপোনালোকে যদি গাড়ী এখন ইয়াৰ পৰা লৈ যায় কেনেকুৱা কি সুবিধা পাব সকলো সবিশেষ জনাম গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰো তো এতিয়া আহিছো আমি ক্লাছিক মটৰছলৈ হয় প্ৰথম নমস্কাৰ ভালে আছে নমস্কাৰ হয় আমাৰ দৰ্শকসকলক আপোনাৰ পোনপ্ৰথমে শুভ নামটো জনাই দিয়ক মোৰ নাম বাছিৰ আহমেদ বাবলু বুলি মাতে হয় আৰু যদি ক্লাছিক মটৰছত আহিব হয় ক'ত আহিব লাগিব মই দৰ্শকসকলক জনাই দিয়ক আপুনি যদি টাউনৰ ভিতৰৰ পৰা আহে হয় দেন আপুনি ডিউকেয়াৰ হস্পিটেলটো পাৰ হৈ কলমবলী স্কুলৰ অপজিট চাইডত ন আপোনালোকে দেখি চাব পাৰিছে স্কুলখন দেখুৱাই দিয়ে অলপ স্কুলখনৰ অপজিট চাইডতে আছে আৰু এতিয়া সুধো ধৰক আপোনাৰ এটা ৰিফাইনেন্স এক্সচেঞ্জ সকলো সুবিধা হৈ যায় হৈ যায় ন যদি কাৰোবাক গাড়ী ল'বলৈ হয় মিনিমাম কিমান টকা ডাউন পেমেণ্ট কৰিলে আপোনাক গাড়ী ল'ব পাৰিব ডাউন পেমেণ্টটো ডিপেণ্ড কৰিব আপোনাৰ চিভিলৰ ওপৰত প্লাছ আপোনাৰ ট্ৰানজেকশ্যনৰ ওপৰত হয় যে কোনোবা কৈছে বোলে 20,000 গাড়ী ওলাই যাব সেইটো মিছা কথা যদি আপোনাৰ ট্ৰানজেকশ্যন ভাল হয় 20,000 ওলাই যাব যদি ট্ৰানজেকশ্যন ভাল নহয় তেতিয়া 20,000 নহয় নোলায় হয় ট্ৰানজেকশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আপুনি নিজে গম পাব যে আপোনাৰ চিভিল স্ক'ৰ কেনেকুৱা হয় সেইটো হিচাপত আপোনাৰ ইয়াতে ডাউন পেমেণ্ট হৈ যাব ন আৰু যদি কেছত ল'বলগীয়া হয় একদম কবত কিমান কেছত ল'লে আহক কেছত আমাৰ ইয়াত আছে জাষ্ট আপোনাৰ গাড়ী চাবি ল'ব গাড়ী আমি ৰেডি কৰিম ৰেডি কৰা আছে মানে জাষ্ট আপোনাৰ পলিচ কৰিম গাড়ীটো হজম পাছি ইমানটো কাম বেলেগ বাকী একো কাম নাই ন আপোনাৰ যদি বাজেট কম থাকে কম দামত গাড়ী পাই যাব 2 লাখ 3 লাখ টকাৰ ভিতৰত গাড়ী পাই বাইকৰ মূল্যত গাড়ী আছে আমাৰ বাইকৰ দামত গাড়ী পাই যাব ন বাইকৰ দামত আপোনালোকে গাড়ী পাই যাব আপোনালোকে আহিব লাগিব ক্লাছিক মটৰছলৈ গতিকে আৰু বেছি সময় পলম নকৰো আজি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম গাড়ী কোনখন দেখুৱাব এলটো K10 2024 মডেল হয় 9,000 ৰানিং স্পেয়াৰ আনটাচ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে হয় গাড়ীৰ কণ্ডিশ্যন চাওক একদম A1 কণ্ডিশ্যনত হৈ আছে গাড়ী টায়াৰ ধুনীয়া হৈ আছে বহুত ধুনীয়া হৈ আছে হয় কিমান ৰাখিছে আস্কিং প্ৰাইচটো এইটো আস্কিং আমি ৰাখিছো 430 অন টেবল নেগোচিয়েবল কৰি দিম 430 ন 4,30,000 টকা আপোনালোকৰ আস্কিং ৰাখিছে যদি ইয়ালৈ আহে অন টেবল নেগোচিয়েবল হৈ যাব ন আৰু ভিডিঅ' চাই আহিলে আৰু কিবা কৰি দিব নিশ্চয় কৰি দিম হয় এইখনত যদি কাৰোবাৰ ফাইনেন্সত ল'বলগীয়া হয় কিমান টকা ডাউন পেমেণ্ট কৰিব লাগিব এইটো মই ক'লো ন আপুনি চিভিলটো যদি ভাল থাকে হয় চিভিল ভাল থাকিলে ট্ৰানজেকশ্যন যদি হাই ফাই থাকে তেতিয়াহ'লে 40,000 50,000 ওলাই যাব 40-50 ভিতৰত ওলাই যাব ন মানে ধৰক কিবা এখন গাড়ী পচন্দ হৈছে ইয়াত আহি পেলাই চিভিল স্ক'ৰ হিচাপত তেওঁলোকে ডাউন পেমেণ্টটো জানিব লাগিব ন মানে সুধিব পাৰিব নেক্সট আছে আপোনাৰ i10 আছে হয় 2012 মডেল 2012 মডেল মেগনা হয় গাড়ীৰ কণ্ডিশ্যন চাওক ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন বহুত টায়াৰ ধুনীয়া হৈ আছে আফটাৰ মাৰ্কেট এণ্ড্ৰইড লগোৱা আছে কেমেৰা লগোৱা আছে সব একদম টিপটপ ফুল টিপটপ হৈ আছে হয় ইণ্টেৰিয়ৰটো দেখুৱাই দিছো ধুনীয়া হৈ আছে এণ্ড্ৰইড লাগি আছে এইখনৰ আস্কিং প্ৰাইচটো কিমান ৰাখিছে এইটো আপোনাৰ 195 বাইকৰ মূল্যত গাড়ীৰ দাম দি আছে ন বাইকৰ দামত আপোনালোকে i10 পাই আছে 1,90,000 টকা ন 95 অন টেবল নেগোচিয়েবল কৰি দিম অন টেবল নেগোচিয়েবল হৈ যাব গাড়ীখন চাব পাৰিছে একদম অৰিজিনেল পেইণ্ট আছে দেখুৱাওক বলক আৰু এটা দিওঁ বুলেটৰ মূল্যত আপোনাৰ গাড়ী এটা দি আছো 2014 মডেল হয় 2014 মডেল মেগনা প্লাছ হয় গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে হয় অৰিজিনেল পেইণ্টত আছে বাম্পাৰ দুটা বাদ দিব বাকি গোটেই গাড়ী অৰিজিনেল পেইণ্টত আছে হয় 2,20,000 2,20,000 টকা এটা বুলেট ল'লে যোনটো প্ৰাইচ হ'ব তাতকে কম প্ৰাইচত দি আছো হয় 2,20,000 টকাৰ আপোনালোকে গাড়ী পাই আছে কি ক'লে মডেলটো
মেগনা প্লাছ মেগনা প্লাছ 2014 মডেল 2014 মডেল ন হয়। গাড়ীখন চাব পাৰিছে ধুনীয়া হৈছে পেট্ৰল গাড়ী হয় পেট্ৰল হয় আমি ইণ্টেৰিয়ৰটো অলপ দেখুৱাই দিওঁ আফটাৰ মাৰ্কেট এন্ড্ৰইড লগোৱা আছে হয় ইণ্টেৰিয়ৰটো চাব পাৰিছে একদম ধুনীয়া হৈ আছে আফটাৰ মাৰ্কেট এণ্ড্ৰইড লাগি আছে ন হয় নেক্সট গাড়ীখন দেখুৱাওক এখন আছে ডিজায়াৰ আছে 2019 মডেল হয়। গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া আছে আৰু মোৰ ফেমিলি গাড়ী হয় ঘৰৰ গাড়ী আছিলে হয়। গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে হয়। এইটো আপোনাৰ আস্কিং 550 অন টেবল নেগোচিয়েবল কৰি দিম 550 হয়। 5,50,000 টকা আস্কিং ৰাখিছে আপোনালোকে আহিলে ইয়াত নেগোচিয়েবল হৈ যাব গাড়ীখন চাব পাৰিছে গোটেইকেইখন গাড়ীতে ৰিফাইন্স হৈ যাব ন ৰিফাইনেন্স হৈ যাব চবতে হৈ যাব হয় নেক্সট গাড়ীখন দেখুৱাওক এখন আছে বালেনো বেলিনো 2019 মডেল হয়। আপোনাৰ 520 দাম লগাইছো হয়। অন টেবল নেগোচিয়েবল কৰি দিম নেগোচিয়েবল কৰি দিব গাড়ীখন চাব পাৰিছে একদম ধুনীয়া হৈছে টায়াৰো ধুনীয়া হৈছে ধুনীয়া আছে গোটেই হয় এতিয়া সুধো ধৰক ইয়াৰ পৰা কোনোবা গাড়ী লৈ গৈছে আফটাৰ চেল চাৰ্ভিচ কিবা দিব চাৰ্ভিচ ধৰক এতিয়া মই গাড়ী এখন লৈ গ'লো কি সুবিধা দিব কিনাৰ পিছত সুবিধা মানে কি আমাৰ ইয়াত ইঞ্জিন ৱাৰেণ্টি 1 বছৰ পাব হয়। প্লাছ আপুনি গাড়ীখন আমাৰ পৰা ল'লে হয়। যিমান দিন আপুনি চলাব হয়। আপুনি বেলেগত কাম কৰিলে 20 টকা যাব আমি কাম আমাৰ থ্ৰুত কাম কৰাব 10 টকাত আপুনি কাম পাব একদম কম দামত আপোনালোকে কাম কৰি আৰু দিব ন আপুনি যিমান দিন আমাৰ ডিলাৰ পৰা গাড়ীখন চলাব হয়। সিমান দিন এইটো চাৰ্ভিছ পাই যাব হয় যে বহুত আমি ধুনীয়া আমি আহিলে নগাঁৱত আহিলে হয়। যে আমি তাতে গাড়ীখন লৈছো যে আমাৰ গাড়ীটো কাম চাম ওলাইছে আমি য'ত কৈ দিম তাত কাম কৰাই ল'ব একদম কম পইচাত কৰাই দিব আপুনি পে' কৰি দিলে হ'লে হয়, একদম কম পইচা বহুত ধুনীয়া সুবিধা দিছে দাদা আপোনালোকে আহিব পাৰে নেক্সট গাড়ীখন দেখুৱাওক এইটো আছে 2023 এল্টো কেটেন VXI প্লাছ গাড়ী কণ্ডিশ্যন চাওক একদম নতুন হৈ আছে ধুনীয়া হৈ আছে কালাৰো ধুনীয়া হৈ আছে অৰিজিনেল পেণ্ট আছে নে অৰিজিনেল পেণ্ট গোটেই গাড়ী অৰিজিনেল পেণ্টত কিমান ৰাখিছে আস্কিং প্ৰাইচটো এইটো 450 450 ওৱান টেবল নেগোচিয়েবল কৰি দিম স্পেটাৰ আনটাচ এতিয়া লগোৱা হোৱা নাই স্পাইডাৰ আনটাচ হৈ আছে একদম নতুনৰ দৰে হৈ আছে কিমান ক'লে 450 4,50,000 টকা ৰাখিছে আস্কিং প্ৰাইচ আপোনালোকে আহিলে অন টেবল নেগোচিয়েবল হৈ যাব ন হয়। হয় নেক্সট গাড়ীখন দেখুৱাওক ইয়ন আছে ফাৰ্ষ্ট অনাৰ গাড়ী আৰু আমাৰ ইয়াত মেক্সিমাম গাড়ী ফাৰ্ষ্ট অনাৰে হয় হয়। ইয়ন আছে এইটো ফাৰ্ষ্ট অনাৰ গাড়ী হয় হয়। আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্ট আছে অলপ চলপ স্কেচ আছে যদি হয়। কয় মাৰি দিবৰ কাৰণে মাৰি দিব এইটো চাইডত আছে হয়। অৰিজিনেল পেণ্ট আছে একদম অলপ 50, সৰু সুৰা 50 sketch আছে ন 52 ৰানিং 52 জেনুইন ৰানিং হয় আপুনি ডিলাৰ ৰেকৰ্ড চেক কৰি হৰ এক গাড়ী ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰে হয়। গাড়ীৰ কণ্ডিশ্যন A1 হৈ আছে A1 কণ্ডিশ্যনত আছে তো 35 দাম লগাইছো কিবা এটা নেগোচিয়েবল কৰি দিম হয় আপোনালোকে আহিলে অন টেবল নেগোচিয়েবল হৈ যাব চাব পাৰে গাড়ীখন ধুনীয়া হৈ আছে হয়। নেক্সট গাড়ীখন দেখুৱাওক এইটো টাটা পাঞ্চ আছে হয়। 2022 মডেল হয়। টাটা পাঞ্চ এডভেঞ্চাৰ হয় ৰেডম হয়। এইটো 640 প্ৰাইচ লগাইছো ওৱান টেবল নেগোচিয়েবল কৰি দিম 640 হয়। অন টেবল নেগোচিয়েবল হৈ যাব ন হয় জেগা অলপ হেৰি আছে আহক ভিতৰত আছে গাড়ী হয়। দেখাই দিম এইটো ৱেগনাৰ 2023 মডেল হয়। VXI হয় হয়। 46 মান ৰানিং আছে 46,000 ৰানিং হৈছে 46 মান ৰানিং আছে ফাৰ্ষ্ট অনাৰ গাড়ী কণ্ডিশ্যন আপুনি চাব একদম বহুত ধুনীয়া হৈ আছে হয়। আস্কিং প্ৰাইচ 570 ওৱান টেবল নেগোচিয়েবল কৰি দিম হয় ইণ্টেৰিয়ৰটো দেখুৱাই দিওঁ একদম ধুনীয়া হৈ আছে চিট কভাৰ্ছ লাগি আছে ন ধুনীয়া হয় হয় চাব পাৰিছে একদম ধুনীয়া হৈ আছে কিমান ক'লে আস্কিং প্ৰাইচটো 570 কালাৰ ধুনীয়া হৈ আছে চাব পাৰিছে গোটেই গাড়ী অৰিজিনেল পেণ্টত আছে হয়। আহক আৰু এখন দেখাও হয়। এইখন ৱেগনাৰ হয় ZXI ZXI এইখনো 23 হয় হয়। ZXI 23 হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে হয়। স্পেটাৰ আনটাচ স্পাইডাৰ আনটাচ হৈ আছে আনটাচ 36,000 না 35,000 ৰানিং আছে হয়। গাড়ীৰ কণ্ডিশ্যন চাব A1 কণ্ডিশ্যন হৈ আছে কিমান ৰাখিছে আস্কিং প্ৰাইচ আস্কিং লগাইছো 595 ওৱান টেবল নেগোচিয়েবল কৰি দিম 595 আস্কিং লগাইছে এইখনত ZXI হয় এখন ZXI মডেল ন হয়। অন টেবল নেগোচিয়েবল হৈ যাব গোটেই এইখন গাড়ীতে নেগোচিয়েবল হৈ যাব হয় নেগোচিয়েবল হৈ যাব হয়। এইখন আছে ৰেডিগো 2018 মডেল হয়। পানীৰ বহত দিম পানীৰ দামত দিব পানীৰ দামত হয় কিমান দিব 160 গাড়ী দি দিম 160 নেকেট গাড়ী ট্ৰেন্সফাৰ বাকী এইখিনি এক্সট্ৰা হ'ব হয়। এইটো 160 দি দিম 1,60,000 টকাত আপোনালোকে এখন গাড়ী পাইছে বাইকৰ দামত আপোনালোকে গাড়ী পাইছে একদম বহুত সস্তাত দি আছে কিমান ক'লে 1,60,000 টকা ন 60,000 এখন আছে ইংলিছ 2023 ডিচেম্বৰৰ গাড়ী হয় হয়। স্পেটাৰ আনটাচ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত গাড়ী আছে হয়। মই নিজে চলাই আছো কাৰণে এনেকৈ লেতেৰা হৈ আছে বাকী গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হয়। এখনৰ প্ৰাইচ লগাইছো আপোনাৰ 550 ওৱান টেবল নেগোচিয়েবল কৰি দিম 550 হয়। 5,50,000 টকা আস্কিং ৰাখিছে আপোনালোকে আহিলে অন টেবল নেগোচিয়েবল হৈ যাব গাড়ীখন একদম ধুনীয়া হৈ আছে ন এতিয়া চাওক এইখন আছে চেলেৰো BXI হয়। কাৰোবাৰ যদি অট'মেটিক গাড়ী লাগে হয়। অট'মেটিক গাড়ী লাগে ঘৰৰ ফেমিলিৰ কাৰণে কোনোবা চলাবৰ কাৰণে হয়। অট'মেটিক গাড়ী হয় বহুত ধুনীয়া কণ্ডিশ্যন আছে হয়। মানে বহুত ধুনীয়া আৰু কি ক'ম আপোনাক ইমান ধুনীয়া কণ্ডিশ্যন গোটেই গাড়ী অৰিজিনেল পেণ্টত আছে হয়। গাড়ী ইণ্টেৰিয়ৰখন দেখাই দিয়ক অট'মেটিক ভেৰিয়েণ্ট ন অট'মেটিক ভেৰিয়েণ্ট হয়
এই কণ্ডিশ্যন দেখো, আফটাৰ মাৰ্কেট এণ্ড্ৰইড লগোৱা আছে, বেক কেমেৰা হয়। চব লগোৱা আছে ইয়াত। গাড়ীৰ ইণ্টেৰিয়ৰটো চাব পাৰিছে, একদম ধুনীয়া হৈ আছে, চিট কভাৰ্ছ লাগি আছে। 2017 লাষ্টৰ মাজৰ গাড়ী হয়। হয়। আস্কিং 350 ওৱান টেবল নেগোচিয়েবল কৰি দিম। 350 হয়। 3,50,000 টকা আস্কিং প্ৰাইচ ৰাখিছে। অট'মেটিক ভেৰিয়েণ্ট আপোনালোকে আহিলে অন টেবল নেগোচিয়েবল হৈ যাব, ৰিফাইনেন্সো হৈ যাব ন। হয়, হৈ যাব। হয়। আৰু এখন আছে গ্ৰেণ্ড ভিটাৰা, 2024 গাড়ী। গ্ৰেণ্ড ভিটাৰা, হয়। এইখন গাড়ী বহুতে পচন্দ কৰে, 2024 মডেল ন। হয়, হয়। গাড়ীখন ব্লেক কালাৰত আছে, চাব পাৰিছে, কালাৰ ধুনীয়া হৈ আছে। এইখনৰ আস্কিং প্ৰাইচটো কিমান ৰাখিছে? এইটো আপোনাৰ 1550 লগাইছো, অন টেবল নেগোচিয়েবল কৰি দিম। হয়, অন টেবল নেগোচিয়েবল হৈ যাব। একদম টপ মডেল। এইখনটো ৰিফাইন্স হৈ যাব, হৈ যাব। একদম টপ মডেল ন। একদম টপ মডেল। হয়, গাড়ীখন চাব পাৰিছে, একদম ধুনীয়া হৈ আছে, টায়াৰো ধুনীয়া হৈ আছে। আৰু এখন হয়। বাইকৰ মূল্য নহয়, চাইকেলৰ মূল্যত গাড়ী দিম। চাইকেলৰ দামত গাড়ী দিব। আজিকালি গাড়ী এখন ল'লে ধৰক, চাইকেল এখন ল'লে যদি আপুনি চাইকেল বেটাৰী থকা তেনেকুৱা চাইকেল লয়, হয়। 30,000, 50,000 চাইকেল এটাৰ দাম আহি যায়। হয়। এইখন গাড়ী ল'ব অনলি 45,000 দি দিম। 45,000 গাড়ী ডিজেলৰ হয়। কেছত 45,000 45,000 অনলি। গাড়ীখন চাব পাৰিছে, একদম ৰানিং গাড়ী। ৰানিং গাড়ী। আপোনালোকে যদি ক্লাছিক মটৰ্ছলৈ আহে, চাইকেলৰ দামত আপোনালোকে গাড়ী পাব, কেৱল মাত্ৰ 45,000 দিলে এইখন গাড়ী লৈ যাব পাৰিব। এইখন নেগোচিয়েবল কৰিবনে? কিবা এটা চাই দিম। কিবা এটা চাই দিব। মানে 45 যে গাড়ী দি আছো, মোৰ হাঁহি উঠি আছে। কোনো দিব নোৱাৰে 45, 45 দি আছো। হয়, ইমান সস্তাত গাড়ী দি আছে, আপোনালোকে যদি আহে তবু ইয়াৰ ওপৰত অলপ নেগোচিয়েবল কৰি দিব। তো এতিয়া আমি যিখন গাড়ী দেখুৱালো, ইয়াৰ উপৰি আৰু গাড়ী আছে নেকি ষ্টকত? আৰু ষ্টকত আমাৰ আছে। হয়। আপুনি আহিলে এতিয়া ধৰক ৰোজাৰ দিন চলি আছে ন। হয়। ইমানখিনি পচিবল নহ'লে পাৰ্কিঙত লৈ গৈ আপোনাক দেখাবৰ কাৰণে। হয়। আৰু গাড়ী আছে, ঢেৰ গাড়ী আছে, পাৰ্কিঙত আছে। হয়। আপোনালোকে আৰু এদিন আহিব, মই ষ্টক সেইখিনি দেখাই দিম বাৰু। হয়, এতিয়া ধৰক ইয়াৰ পৰা কোনোবাই যদি গাড়ী পচন্দ কৰিছে, অনলাইন বুকিঙৰ চিষ্টেম আছে? আছে, নিশ্চয়। অনলাইন মানি ৰিচিপ্ট পাই যাব। ইন কেছ আপুনি কিবা কাৰণত গাড়ী নল'লে, হয়। আপুনি মানি ৰিচিপ্টটো আপুনি যোনটো হ'ব, এইটো আপুনি আমাৰ হেৰিৰ পৰা ফালি দিব, মই আপোনাক হেৰিটো আপোনাক ৰিফাণ্ড হৈ যাব ন? ৰিফাণ্ডটো কৰি দিম। হয়, স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ থাকিব, যদি কিবা জানিব লগা থাকে কল কৰিলে জনাই দিব। নিশ্চয়। হয়। খালি ৰাতি 10টাৰ পিছত ফোন কৰিব, হেৰি কৰিব। হয়, মানে অফিচ টাইমত কৰিব পাৰে। কৰিলে। গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ বাৰ চেনেলটো। ধন্যবাদ।